মহানগৰীৰ বৰাগাঁৱত নিৰ্মাণ হৈ থকা শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰা আৰু আছুৰ এক প্ৰতিনিধি দলৰ ইতিমধ্যে এই স্মাৰক ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ হৈছে 10 ডিচেম্বৰৰ পূৰ্বে এই শ্বহীদ স্মাৰক ক্ষেত্ৰ মুকলি কৰাৰ পৰিকল্পনা অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰি এক জাতীয় সম্পদলৈ পৰিণত হ'ব এই ক্ষেত্ৰ বৰ্তমান শ্বহীদসকলৰ ফটো সংগ্ৰহ কৰি থকা হৈছে যদি কাৰোবাৰ লগত শ্বহীদৰ স্মৃতি তথা ফটো আছে তেতিয়া বিভাগ নাইবা ছাত্ৰ সন্থাৰ লগত যোগাযোগৰ আহ্বান জনাইছে মন্ত্ৰী অতুল বৰাই এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আছে বুলিও জনালে আছু নেতৃত্বই হয় আমাৰ চৰকাৰে গুৱাহাটীৰ বৰাগাঁৱত যি শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ কাম কৰি আছে সম্পূৰ্ণ হোৱাৰ পথত আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে আমি এই ক্ষেত্ৰ পৰিদৰ্শন কৰিলোঁ আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত খুব ক্ষিপ্ৰতাৰে এই ক্ষেত্ৰ নিৰ্মাণৰ কাম কাজ আগবাঢ়িছে অসম আন্দোলনৰ 860 গৰাকী জাতীয় শ্বহীদৰ স্মৃতিত যি শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰি থকা গৈছে গুৱাহাটীৰ পশ্চিম বৰাগাঁও অঞ্চলত আজি সদৌ অসম ছাত্ৰ সন্থা অসম চুক্তি ৰূপায়ণ বিভাগৰ সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া প্ৰমুখ্য অসম চুক্তি ৰূপায়ণ বিভাগৰ বিষয়াসকল আৰু PWD বিভাগৰ বিষয়াসকল সমন্বিত এটি দল আমি ইয়াত আহি উপস্থিত হৈ এই স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰোঁ অসম আন্দোলন সন্দৰ্ভত উপভোগ কৰিব পৰাকৈ শিকিব পৰাকৈ ভাল তথ্যচিত্ৰ ভাল চলচ্চিত্ৰৰ অভাৱ তেনে প্ৰেক্ষাপটত অসমৰ নতুন প্ৰজন্মটোৰ লগতে ভাৰতবৰ্ষৰ বা বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা আহি অসমৰ ভূমিত উপস্থিত হৈ অসম আন্দোলননো কি সেই উপলব্ধি কৰিব বিচৰাসকলক অসম আন্দোলনৰ ইতিহাসৰ মাজত নিজকে বিলীন কৰিব বিচৰাসকলৰ কাৰণে এটা খুব ভাল স্থান নিৰ্মাণ হৈ আছে আমি আজি যৌথভাৱে অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰিবলৈ নিৰ্মাণ কৰা শ্বহীদ স্মাৰক এই ক্ষেত্ৰখন আমি পৰিদৰ্শন কৰিলোঁ অসমৰ জনসাধাৰণ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া আমাৰ দাবী আৰু আহ্বান আছিল যে ঐতিহাসিক অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰিবলৈ এটা পদক্ষেপ ল'ব লাগে আৰু সেই পদক্ষেপৰ প্ৰথম আৰম্ভণি আছিল ইয়াত মাটি নিৰ্বাচন কৰা আৰু পোনপ্ৰথমে অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যৌথ দলে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত মাটি বিচৰা হৈছিল আৰু বিভিন্ন ঠাই মাটি দেখুওৱা হৈছিল 10-15 বিঘা 18 বিঘা 20 বিঘা মাটি তেতিয়া আমি সদৌ অসম ছাত্ৰ সন্থাই কৈছিলোঁ যে ঐতিহাসিক অসম আন্দোলনৰ 860 গৰাকী শ্বহীদৰ স্মৃতি যুগমীয়া কৰিবলৈ অসম আন্দোলনৰ মূল সত্তাটো প্ৰতিফলন কৰিবলৈ অন্ততঃ 100 বিঘা মাটিত এই শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰিব লাগে